বাথৌ এটি ঋতু নহয় নহয় বহং এটি মাহ ই অসমীয়া জাতিৰ আয়ুস ৰেখা গণজীৱনৰ সাহ এই গণজীৱনৰ সাহ বুকুত বান্ধি লৈ অৰঙে দৰঙে ঘূৰি ফুৰিছোঁ আমাৰ সংস্কৃতি আমাৰ এই বাৰ্তা আপোনালোকৰ মাজত বিলাই দিবলৈ প্ৰথমতেই মই আমাৰ শ্ৰদ্ধাৰ সাৰ্থক জুবিন গাৰ্গলৈ অশ্ৰু অঞ্জলি জ্ঞাপন কৰিছোঁ আৰু আমাৰ আজিৰ এই অনুষ্ঠানটি আমি আমাৰ জাতিৰ আমাৰ সংস্কৃতিৰ সাধক জুবিন গাৰ্গলৈ উৎসৰ্গা কৰিছোঁ লগতে আমাৰ বিহুৱতী স্বৰ্গীয় নিশামণি হালৈ আমি আজি স্মৰণ কৰিছোঁ আৰু আমি আমাৰ অনুষ্ঠান এই মহান শিল্পীসকললৈ উৎসৰ্গিত কৰিছোঁ কেনে আছে আপোনালোক ভালে আছেনে বিহু চাবলৈ আহিছে বহুত সময় আপোনালোকে অপেক্ষা কৰিবলগীয়া হৈছে আমি বিহু পাতো আমাৰ জাতীয় সংস্কৃতি আমাৰ বিহুক আমি জীয়াই ৰাখিবৰ বাবে সেয়েহে আমি আমাৰ এই মঞ্চত আমাৰ প্ৰতিযোগিতাসমূহ পাতি আমাৰ উঠি অহা উদীয়মান শিল্পীসকলক আমি আমাৰ মঞ্চখন আমি দিবই লাগিব সেয়েহে অকণমান অনুষ্ঠান আপোনালোকৰ বাবে পলম হৈছে যদিও আপোনালোকেও নিশ্চয় অকণমান সময়ৰ আগতে হোৱা এই সুন্দৰ বিহু নাচ উপভোগ কৰিলে এইবাৰ আমি আপোনালোকলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠান আগবঢ়াই নিবলৈ চেষ্টা চলাইছোঁ আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ শ্ৰদ্ধা আৰু মৰমেৰে আমাৰ আৰোহণক আমি জীপাল কৰি ৰাখিব বিচাৰিছোঁ এইবাৰ আপোনালোকৰ এয়া সম্ভৱ প্ৰথমবাৰৰ বাবে আপোনালোকে আয়োজন কৰিছে আৰু ইমান সুন্দৰ আয়োজন খুবেই ভাল লাগিছে আপোনালোকৰ মাজলৈ আহি আপোনালোকৰ সমূহ বিষয়ববীয়ালৈ এই আপাহতে আৰোহণ এই লোকবাদ্য লোকনৃত্য দলটিৰ তৰফৰ পৰা অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম তথা ভাৰতৰ এমুঠিমান লোক সংস্কৃতি লোকনৃত্য লোকবাদ্য এয়া সমল হিচাপে আমি আমাৰ এই অনুষ্ঠানটি সজাই তুলিবলৈ চেষ্টা কৰিছোঁ আশা ৰাখিছোঁ আপোনালোকৰ এই ঢলা নদীৰ এই মঞ্চ আমাৰ আজিৰ এই সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল কৰিব আহকচোন আমি আৰম্ভ কৰোঁ আমাৰ আৰোহণ লোকবাদ্য লোকনৃত্য
গুবর্ণধারী দৈত্য দানব মর্দনকারী তালি কথালি কিরে বনমালী না শত কা শত গিগি গিগি রে না শত কা শত গিগি গিগি রে মৃদঙ্গ ডিমি ডিমি নাদে দুন্দুবি মৃদঙ্গ ডিমি ডিমি নাদে দুন্দুবি সিদ্ধ হবে বাই থেই 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 ভঙ্গে ভঙ্গিমা রঙ্গে রঙ্গিমা হিতাক্ষ হিতা হিতা ধেই হিতা ধেই 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 ধেই
দিয়া